কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে 2025 বৰ্ষৰ টাইগাৰ মনিটৰিং কেমেৰা সংস্থাপনৰ কাম। ইতিমধ্যে লাওখোৱা বুঢ়া চাপৰিৰ লগতে কেইবাটাও অঞ্চলত সমাপ্ত হৈছে কেমেৰা সংস্থাপন। কণ্ট্ৰোল বাৰ্নিং সম্পূৰ্ণ হোৱা অঞ্চলসমূহত সংস্থাপন কৰা হৈছে কেমেৰা। বৰ্তমান 104টা বাঘৰ অৱস্থিতি কাজিৰঙাত আছে যদিও আগন্তুক সময়ৰ ফলাফলত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ আশা আছে। সমান্তৰালকৈ কাজিৰঙালৈ অহা পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে সোণালী বাঘ। শেহতীয়াকৈ এটি কণমানি সোণালী বাঘৰ পোৱালীয়ে দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকসকলৰ। বাঘৰ বৰণ সোণালী হোৱাৰ কাৰণ জানিবলৈ ইতিমধ্যে বাঘৰ নোম প্ৰেৰণ কৰা হৈছে বেংগালুৰুৰ এখন গৱেষণাগাৰলৈ। ইনক্ৰিজ হৈছে, ভাল সাইটিং হৈ আছে। আমাৰ অলৰেডি কেমেৰাজ আমাৰ লগোৱা আৰম্ভ হৈছে। এতিয়া আমি যেহেতু আমি এইটো ব্লক ৱাইজ কৰোঁ, আমাৰ অলৰেডি বুঢ়া চাপৰি লাওখোৱাত আমাৰ কেমেৰা লগোৱা হৈছে। এই অঞ্চলত য'ত য'ত আমাৰ বাৰ্নিংটো কমপ্লিট হৈছে তাতে আমি কেমেৰাটো লগাব আৰম্ভ কৰি দিছোঁ। বাঘ বৃদ্ধিৰ হোৱাৰ আশা আছে। এতিয়ালৈকে আমাৰ প্ৰায় 8 লাখ মান ফটোগ্ৰাফছ বাঘৰ বেলেগ বেলেগ ছাইডৰ আহিছিলে, তো এইবিলাক ডেটা